টাইম 24 আসামৰ সমূহ দৰ্শকক দিবলৈ লৈছে এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। সমগ্ৰ পাকিস্তানত হাই এলাৰ্ট জাৰি কৰা হৈছে। এই মুহূৰ্তৰ বিগ ব্ৰেকিং, যিকোনো মুহূৰ্তত পাকিস্তানত হ'ব পাৰে এয়াৰ ষ্ট্ৰাইক। সেইবাবে সাজু ভাৰতীয় সেনা। পাকিস্তানৰ বিৰুদ্ধে যুদ্ধংদেহী ৰূপত এইবাৰ ভাৰতীয় সেনা দিবলৈ লৈছে এই মুহূৰ্তৰ বিগ ব্ৰেকিং। সমগ্ৰ পাকিস্তানত এইবাৰ হাই এলাৰ্ট জাৰি কৰা হৈছে। এই মুহূৰ্তৰ বিগ ব্ৰেকিং, যিকোনো মুহূৰ্তত পাকিস্তানত হ'ব পাৰে এয়াৰ ষ্ট্ৰাইক। সেইবাবে সাজু ভাৰতীয় সেনা। পাকিস্তানৰ বিৰুদ্ধে যুদ্ধংদেহী ৰূপত এইবাৰ ভাৰতীয় সেনা। প্ৰতিটো গুলীৰ এটা এটাকৈ হিচাপ লোৱা হ'ব। 28 জন পৰ্যটকৰ মৃত্যুৰ প্ৰতি উত্তৰ দিয়া হ'ব পাকিস্তানক, আৰু পাকিস্তানৰ মাটিতেই উত্তৰ দিয়া হ'ব। প্ৰতিটো গুলীৰ হিচাপ লোৱা হ'ব। পেহেলগাম কাণ্ডৰ দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়া হ'ব। কোনেও ৰেহাই পাব নোৱাৰে। এই মুহূৰ্তৰ বিগ ব্ৰেকিং, আজি নিশাৰ ভাগতে পাকিস্তানী সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ কৰাৰ সম্ভাৱনা আছে ভাৰতীয় সেনাৰ। দিবলৈ লৈছে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ বাতৰি। সমগ্ৰ পাকিস্তানত হাই এলাৰ্ট জাৰি কৰা হৈছে। যিকোনো মুহূৰ্তত পাকিস্তানত হ'ব পাৰে এয়াৰ ষ্ট্ৰাইক। সেইবাবে সাজু ভাৰতীয় সেনা। পাকিস্তানৰ বিৰুদ্ধে যুদ্ধংদেহী ৰূপত দেখা গৈছে ভাৰতীয় সেনা। আজি নিশাৰ ভাগতে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ কৰাৰ সম্ভাৱনা আছে ভাৰতীয় সেনাৰ। নৰেন্দ্ৰ মোদীৰ গ্ৰীণ ছিগনেলৰ বাবে চাই আছে ভাৰতীয় সেনা। যেতিয়াই গ্ৰীণ ছিগনেল দিব, তেতিয়াই আক্ৰমণ কৰিব ভাৰতীয় সেনাই পাকিস্তানক। সমগ্ৰ পাকিস্তানত হাই এলাৰ্ট জাৰি কৰা হৈছে। এই মুহূৰ্তৰ বিগ ব্ৰেকিং, যিকোনো মুহূৰ্তত পাকিস্তানত হ'ব পাৰে এয়াৰ ষ্ট্ৰাইক। সেইবাবে সাজু ভাৰতীয় সেনা। পাকিস্তানৰ বিৰুদ্ধে যুদ্ধংদেহী ৰূপত এইবাৰ ভাৰতীয় সেনা দিবলৈ লৈছে এই মুহূৰ্তৰ বিগ ব্ৰেকিং। সমগ্ৰ পাকিস্তানত এইবাৰ হাই এলাৰ্ট জাৰি কৰা হৈছে। এই মুহূৰ্তৰ বিগ ব্ৰেকিং, যিকোনো মুহূৰ্তত পাকিস্তানত হ'ব পাৰে এয়াৰ ষ্ট্ৰাইক। সেইবাবে সাজু ভাৰতীয় সেনা। পাকিস্তানৰ বিৰুদ্ধে যুদ্ধংদেহী ৰূপত এইবাৰ ভাৰতীয় সেনা। প্ৰতিটো গুলীৰ এটা এটাকৈ হিচাপ লোৱা হ'ব। 28 জন পৰ্যটকৰ মৃত্যুৰ প্ৰতি উত্তৰ দিয়া হ'ব পাকিস্তানক, আৰু পাকিস্তানৰ মাটিতেই উত্তৰ দিয়া হ'ব। প্ৰতিটো গুলীৰ হিচাপ লোৱা হ'ব। পেহেলগাম কাণ্ডৰ দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়া হ'ব। কোনেও ৰেহাই পাব নোৱাৰে। এই মুহূৰ্তৰ বিগ ব্ৰেকিং, আজি নিশাৰ ভাগতে পাকিস্তানী সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ কৰাৰ সম্ভাৱনা আছে ভাৰতীয় সেনাৰ। দিবলৈ লৈছে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ বাতৰি। সমগ্ৰ পাকিস্তানত হাই এলাৰ্ট জাৰি কৰা হৈছে। যিকোনো মুহূৰ্তত পাকিস্তানত হ'ব পাৰে এয়াৰ ষ্ট্ৰাইক। সেইবাবে সাজু ভাৰতীয় সেনা। পাকিস্তানৰ বিৰুদ্ধে যুদ্ধংদেহী ৰূপত দেখা গৈছে ভাৰতীয় সেনা। আজি নিশাৰ ভাগতে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ কৰাৰ সম্ভাৱনা আছে ভাৰতীয় সেনাৰ। নৰেন্দ্ৰ মোদীৰ গ্ৰীণ ছিগনেলৰ বাবে চাই আছে ভাৰতীয় সেনা। যেতিয়াই গ্ৰীণ ছিগনেল দিব, তেতিয়াই আক্ৰমণ কৰিব ভাৰতীয় সেনাই পাকিস্তানক।